নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল। এটা সুন্দৰ ঠাণ্ডাৰ দিন পৰিছে। ঠাণ্ডাৰ মছলা, কেঁচা মছলা, ইয়াত ধনিয়া দেখিছে মোৰ সন্মুখত। ইয়াত ধনিয়া মোৰ দুটা পৰিণত হৈছে, দুটা টাব মানে চৰিয়াত, এতিয়া গামলা আৰু মানে আপোনাৰ এনেকৈ দিব পাৰি আৰু বহল চৰিয়া প্লাষ্টিকৰ। এইটোত গুটি দিয়া আছে আৰু থাৰ্ড টাইম। এইটো ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজ, থাৰ্ড ষ্টেজ। আৰু আগতে খাইছোঁ আমি বেলেগত দি পেলাই। আমি এনেকৈ ষ্টেজ বাই ষ্টেজ দি লওঁ। এইটো ডাঙৰ হৈছে, এইটো অলপ কম ডাঙৰ হৈছে, ইয়াতকৈ অলপ কম। আৰু এইটো গজালি মেলিব আৰু মেলা নাই। এনেকৈ যদি আমি কৰোঁ, গোটেই মানে ঠাণ্ডাৰ দিন যাবই, তাৰপিছতো আমি এনেকৈ খাই থাকিব পাৰোঁ। গতিকে ধনিয়াটো কেনেকুৱা সোৱাদযুক্ত মছলা এইটো ক'বই নালাগে, প্ৰত্যেকে জানেই। আৰু মাংসৰ জোলেই হওক, মাছৰ জোলেই হওক, ঘুগুনিয়েই হওক, কেঁচা ধনিয়া কাটি দিলে কেনেকুৱা লাগে। গতিকে কেঁচা ধনিয়াখিনি বজাৰত যেতিয়া গ'লেও পাওঁ যদিও, কিন্তু হঠাতে কেতিয়াবা লগা হৈ গ'লে ঘৰতে এনেকৈ উপলব্ধ কৰি ল'ব পাৰি। আৰু ঘৰৰ ধনিয়াৰ যিটো এটা ইয়াত আমি জৈৱিকভাৱে কৰিম, ইয়াত কোনো ধৰণৰ ইয়াত অলাগতিয়াল ইউৰিয়া নাই বা ধৰণৰ পেষ্টিচাইড নাই, জৈৱিকভাৱে কৰা হৈছে। আৰু ইয়াৰ সোৱাদটো আৰু গুণটো অলপ বেছি ভাল হয়, লগতে স্বাস্থ্যসন্মতও হয়। সেইকাৰণে অকণমান যদি আমি কষ্ট কৰোঁ, আমি সকলোৱে ফুলৰ খেতি কৰোঁ, ফুল ৰুওঁৱেই। গতিকে ফুলৰ নিচিনাকৈ ইয়াকো আমি ইয়াত ধুনীয়াকৈ কৰি ল'ব পাৰোঁ। কেনেকৈ গজায়, কেনেকৈ ইয়াক গজাব পাৰি এনেকুৱা ধৰণে, সেই বিষয়ে মোৰ আগৰ ভিডিঅ'ত দিয়াই আছে, লিংক আছে। মোৰ বৰাজ কিটচেন গাৰ্ডেনত ক্লিক কৰি ওলালেই হৈ যাব। ধনিয়াৰ গুটি কেনেকৈ গজাব পাৰি আমাৰ ভিডিঅ' দিয়া আছে। গতিকে মই সেই বিষয়ে আজি নকওঁ, এনেই উনুকিয়াইছোঁ যে গুটিবিলাক তিয়াই থৈ কাপোৰত টোপোলা কৰি মানে জীপ থকা মাটিত, জীপাল মাটিত বা গোবৰত পুতি থ'ব লাগে 2-3 দিন। তাৰপিছত গজালি বা কণীয়ালে গুটি দিলে এনেকৈ সুন্দৰকৈ গজালি মেলে। আৰু বহুতে অভিযোগ কৰে যে ধনিয়া গজাব নোৱাৰে। আমি সেইকাৰণেই এইটো দেখাবলৈ লৈছোঁ। ধনিয়া গজোৱাটো এটা কৌশল। গতিকে সেই কৌশলটো 1 নম্বৰ চাবিকাঠিয়ে হ'ল আপোনাৰ উন্নত মানৰ আৰু বিশ্বাসযোগ্য গুটি বা সঁচ। সেই সঁচ যদি ভাল হয়, তেতিয়াহে আমি ইয়াৰ পৰা উৎপাদন পাব পাৰোঁ, গজালি মেলিব। গতিকে এই বস্তু দেখুওৱা মই এই চাওক কি সুন্দৰকৈ গজালি মেলিছে। আমাৰ প্ৰায় 90% গজালি মেলিছে, 90-95% গজালি মেলিছে গোটেইবিলাকৰে। বহুত উঘালি দিছোঁ, মাজত ঘন হোৱাৰ কাৰণে আমি উঘালি দিছোঁ, আৰু ইয়াৰ পৰা উঘালি থাকিব লাগিব। গতিকে আমি এটাও গুটি মিছ নোহোৱা বুলিয়েই ক'ব পাৰোঁ। 5% বাৰু বাঢ়াই দিলোঁ মই, তথাপি কৈছোঁ আৰু। গতিকে এনেকৈ গজালি মেলিব হ'লে নিৰ্ভৰযোগ্য উৎসৰ পৰা গুটিবিলাক সংগ্ৰহ কৰিব লাগে। যোৱাবাৰৰ গুটি যদি হয়, যোৱা ছিজনৰ যদি ধনিয়া পৰিণত গুটি আছিল, সেইবিলাক যদি হয়, এইবাৰ নগজাৰ কাৰণে নাই। কিন্তু তাতকৈ যদি পুৰণি গুটি হয়, এবছৰতকৈ পুৰণি গুটি হ'লে, যোৱাবাৰতকৈ আগৰ গুটি যদি হয়, তেতিয়াহ'লে নগজে। গতিকে আমি সেইটো জানিবৰ উপায় নাই বহুত ক্ষেত্ৰত। কিছুমানে যোনে গাঁৱৰ পৰা সংগ্ৰহ কৰে সেইবিলাকৰ বাৰু জানে, গম পাব পাৰে। কিন্তু এনেই আমি দোকানৰ পৰা আনিলে সেইটো বুজি নাপাওঁ। সেইকাৰণে বিশ্বাসযোগ্য তথ্যৰ পৰা, উৎসৰ পৰা আনিব লাগে। আৰু আনি এনেকৈ ধনিয়া লহপহাই খেতি কৰিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, ধনিয়া কেনেকৈ গজাব পাৰি, কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, আৰু ইয়াৰতো গুণাগুণৰ বিষয়ে ক'বই নালাগে। ই আইৰণ সমৃদ্ধ আৰু বহুতো অন্যান্য ঔষধি গুণৰে ভৰপূৰ। আমি ধনিয়াখিনি ঘৰতে যদি উৎপাদন কৰি লওঁ, তেতিয়া আমাৰ পৰিয়ালৰ চাহিদা পূৰণ হয়। গতিকে আমি আমাৰ এই পদ্ধতিটো শ্বেয়াৰ কৰাৰ কাৰণ এটাই যে এনেকুৱা পদ্ধতি কৰিলে মানে ফুলি নাযায়। এইখিনি শেষ হৈ গ'ল, আকৌ কৰিলোঁ। মই দেখুৱালে যেনে এইটো শেষ হোৱাৰ আমি এইটো আৰম্ভ কৰিম। এইটো শেষ হোৱাৰ পিছত আমি এইটোত আমাৰ গজালি মেলি খাব পৰা হ'ব, আৰু এইটো খাব পৰা হোৱালৈকে আমি এইটোত আকৌ দিম। গতিকে এনেকৈ চাইকল টাইপত চলি থাকে। আৰু বেছি ডাঙৰ বাচনো নালাগে, এই সৰু বাচনতে চলাই থাকিব পাৰি। গতিকে আমি আমাৰ পদ্ধতি দেখুৱালোঁ। আপোনালোকে এনেকৈ সুন্দৰকৈ অকণমান শুকান গোবৰ বা কেঁচু সাৰ, অলপ বালিয়হীয়া মাটি যোগাৰ কৰি লৈ এনেকৈ বাৰে বাৰে ধনিয়া গজাই খাই থাকিব পাৰে। আৰু ইয়াত আদৰ যত্নৰ কোনো কথা নাহে আৰু। ইয়াত কেৱল পানী ছটিয়াই থাকিলে হ'ল। কেৱল সপ্তাহ বা 10 দিনৰ মূৰত একদম পাতলকৈ, খুব পাতলকৈ খলিহৈৰ পানী অকণমান দিব পাৰে, একেবাৰে পাতলকৈ ছটিয়াই দিব পাৰে। বাকী আৰু একোৱে দিব নালাগে, পানী ছটিয়াই থাকিলেই হ'ল। গতিকে গজালি মেলাৰ পিছতে সেইখিনি কৰাৰ পিছত কোনো কষ্টই নাই। গতিকে এয়াই হ'ল ধনিয়াৰ উৎপাদনৰ মূল চাবিকাঠি। আমাৰ পদ্ধতি, আমাৰ লগত কোনোবা একমত নহ'ব পাৰে, বহুত ধৰণৰ পদ্ধতি থাকে। গতিকে আমি মাটিত কৰিলেও তেনেকৈ কৰিব পাৰোঁ, কিন্তু টাবত কৰিলে এনেকৈ আমি একেখিনি মাটিকে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ। সেইটো ডাঙৰ লাভ আৰু। গতিকে আমি আমাৰ পদ্ধতিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত।
দাঙি ধৰিলোঁ কেনে দেখিলে আমাক মন্তব্যৰে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ